যেহেতু 3 দিনের কার্যসূচিত আমার পূজা পাঠ প্রথম দিনা হয়ে গেল 20 তারিখে আর 21 তারিখে আমার খেল ধেমালি আছিল। তো আজি যেহেতু 22 তারিখ এইটো দিনত আমি জুবিনদাৰ প্ৰতি যি আমাৰ সহানুভূতি আছিল তেখেত আমাৰ মাজত নাই, তেখেতক আমি বহুত মিছ কৰি আছোঁ। তো তেখেতৰ কাৰণে আমি আজি এইবাৰ যিটো আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা, তো গোটেইখিনি আমি জুবিনদাৰ গীততে নৃত্য প্ৰতিযোগিতা কৰিছোঁ। আৰু সেই নৃত্য প্ৰতিযোগিতাত আমি মঞ্চ উদ্ঘাটনৰ কাৰণে আমাৰ স্থানীয় বিধায়ক অশোক সিংহাল ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ। তেখেতে আমাৰ মাজত আহিছে, আহি পেলাই যিখিনি আমাৰ মাজত ৰাইজক পালে তেখেতে নিশ্চয় আনন্দিত হৈছে। তো সেইখিনিয়ে ভাল লাগিছে আৰু যিবিলাক পাৰ্টিচিপেণ্ট কৰিছে আমি আশাবাদী যে আগলৈ তেওঁলোকে আৰু ভাল পাৰ্টিচিপেণ্ট কৰিব। কালী মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত ৭৯তম শান্তি কালী পূজাৰ উদযাপন কৰিলোঁ 3 দিনীয়া কাৰ্যসূচীৰে। তাৰে প্ৰথম দিনা আছিলে আমি আৰু কালী মাৰ পূজা, তাতে আমি হোম যজ্ঞ কৰি ৰাইজৰ মংগল কামনা কৰি প্ৰথম দিনাৰ কাৰ্যসূচী কৰিলোঁ। দ্বিতীয় দিনা আছিলে আমাৰ খেল ধেমালিৰ কাৰ্যসূচী, তাতে আমাৰ গাঁৱৰ সৰু ডাঙৰ মহিলা পুৰুষ চবে মিলি অংশগ্ৰহণ কৰে। এই তাত আমাৰ চবেই ভাল কিছু বঁটাও পায়। তাৰে লগতে তৃতীয় দিনা আমাৰ এটা জুবিনদাৰ স্মৃতিত, যিহেতু আমি বহুত ডাঙৰ এটা সম্পদ হেৰুৱালোঁ অসমৰ, তেওঁৰ ঘূৰাইতো আনিব নোৱাৰোঁ, প্ৰয়াত জুবিনদাৰ স্মৃতিত আমি এটা প্ৰগ্ৰাম পাতিছিলোঁ, জুবিনদাৰ শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰাম। তাত আধুনিক নৃত্য প্ৰতিযোগিতা, তাতে আজি বহুত পাৰ্টিচিপেণ্টে অংশগ্ৰহণ কৰিলে প্ৰতিযোগিতাত। আৰু আজি অনুষ্ঠানটো কোনে উদ্বোধন কৰিলে? অনুষ্ঠানটো আমাৰ মিনিষ্টাৰ বিধায়ক অশোক সিংহাল ডাঙৰীয়াই উদ্বোধন কৰিলে। লগতে তেওঁৰ লগত আৰু বিশিষ্ট ব্যক্তি বহুতো আছিলে আৰু প্ৰগ্ৰামটো আমাৰ সুকলমে হৈ গ'ল। তাৰে বাবে অশেষ ধন্যবাদ আমাৰ গোটেই ৰাইজক। এইখিনি কৈয়ে মোৰ